অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 11.1 অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নটো মই ভিডিঅ'টো কৰাৰ সময়ত কৰা নাছিলোঁ আৰু নিবিড় অসম নামৰ এগৰাকী ছাত্ৰই মোক ইউটিউবত কমেণ্ট কৰি জনাইছে তেওঁ সেই প্ৰশ্নটো পৰা নাই, অৰ্থাৎ তেওঁ সেই প্ৰশ্নটোহে নাজানে, মানে তেওঁক সেই প্ৰশ্নটোৰ উত্তৰটো লাগে। তেখেতক মই ধন্যবাদ দিছোঁ। সেয়ে মই আজি এই ভিডিঅ'টোত 6 নম্বৰ প্ৰশ্নটো সুন্দৰভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এই প্ৰশ্নটোত আমাক কৈছিলে ABCDEF এটা সুষম ষড়ভুজ। সুষম ষড়ভুজ বুলি ক'লে তোমালোকে বুজিছা ইয়াৰ বাহু গোটেইকেইটা সমান আৰু এটা বাহুৰ পৰিমাণ দিয়া আছিলে 6 চেণ্টিমিটাৰ। এডাল কৰ্ণ ইয়াৰ দিশ দিয়া আছে 10 চেণ্টিমিটাৰ আৰু এডাল কৰ্ণ ইয়াৰ দিশ দিয়া আছে 8 চেণ্টিমিটাৰ। আমাক উলিয়াব দিছে সুষম বহুভুজটোৰ কালি। এতিয়া সেইগৰাকী ছাত্ৰই আৰু এটা প্ৰশ্ন কৰিছে মোক, কৈছে যে মই সুষম বহুভুজৰ কালি উলিওৱা সূত্ৰটো নাজানো, আপুনি সেইটো মোক শিকাই দিয়ক। ঠিক আছে নিবিড় অসম, তোমাক মই ধন্যবাদ জনাইছোঁ। মই তোমালোকক আজি সেই সূত্ৰটো শিকাম যিটো সূত্ৰৰ জৰিয়তে কেৱল বাহুৰ পৰিমাণ দিলে আমি এটা সুষম ষড়ভুজৰ কালি উলিয়াব পাৰোঁ। প্ৰথমতে সেইটো শিকাই লৈছোঁ। যদি এটা সুষম ষড়ভুজৰ এটা বাহুৰ পৰিমাণ দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কালি উলিওৱা সূত্ৰটো হৈছে 3√3 / 2 × a স্কুৱেৰ। এইটো তোমালোকে মনত ৰাখি লোৱা। এই সূত্ৰটোৰ সহায়ত আমি এই ষড়ভুজটোৰ কালি উলিয়াব পাৰিম। অৰ্থাৎ আমি কি কৰিম, = 3 × √3 / 2 × a স্কুৱেৰ মানে হৈছে 6 স্কুৱেৰ। = 3√3 × 3√3 / 2 × 36 = 3√3 × 2 ৰে 36 18 বাৰ যাব। এতিয়া 3√3 আৰু 18 এই গোটেইখিনি পূৰণ কৰিলে তোমালোকৰ 93 পইণ্ট সামথিং, হয়তো 6 পইণ্ট এনেকুৱা এটা উত্তৰ ওলাব। তোমালোকে সেইটো কৰি চাবা, √3 মান বহুৱাই সিমানখিনি উত্তৰ ওলাব। এতিয়া প্ৰশ্ন হ'ল, এই প্ৰশ্নটোৰ উত্তৰত তোমালোকক দিয়া আছে কালি 72 চেণ্টিমিটাৰ, 72 বৰ্গ চেণ্টিমিটাৰ। এই উত্তৰটো কেতিয়াও সম্ভৱ নহয়, অৰ্থাৎ উত্তৰটো সম্পূৰ্ণৰূপে ভুল আছে। আকৌ তোমালোকে যদি এই বহুভুজটো বহীত সুন্দৰকৈ জোখ কৰি আঁকা, অৰ্থাৎ কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি আঁকা, তেতিয়াহ'লে দেখিবা ইয়াৰ পৰিমাণ, এইটো পৰিমাণ 10 আৰু এইটো পৰিমাণ 8 কেতিয়াও নহয়। এইটো এটা খুব ভাবিবলগীয়া কথা। অৰ্থাৎ এই প্ৰশ্নটো যিগৰাকী শিক্ষকেই হ'ব বা গণিত লিখা কোনোবা এগৰাকী ব্যক্তিয়ে হ'ব, তেওঁলোকে এই প্ৰশ্নটো একেবাৰে নভবাকৈ এই প্ৰশ্নটো তোমালোকক দিছে। এনেকুৱা প্ৰশ্নই আমাৰ ছাত্ৰ ছাত্ৰীসকলেই নহয়, অকল শিক্ষককো যথেষ্ট অসুবিধাত পেলায়। কাৰণ এই প্ৰশ্নটোৰ যদি আমি সমাধান কৰিবলৈ যাওঁ, ইয়াৰ উত্তৰটো একচুৱেলি কিবা এটা বেলেগ ওলাব, যিটো 72 নহয় আৰু 93 নহয়, প্ৰকৃত উত্তৰটোও নহয় আৰু কিতাপত দিয়া উত্তৰটোও নহয়। গোটেই কথাখিনি আজি যিহেতু আমি আলোচনা কৰিম বুলি তোমালোকক কৈছোঁ, সেয়ে মই আলোচনাটো আগবঢ়াইছোঁ, তোমালোকে ভালকে মনত ৰাখিবা। এতিয়া চোৱা, এইটো এটা যদি সুষম ষড়ভুজ হয় তেতিয়াহ'লে ইয়াৰ প্ৰত্যেকটা কোণে 120 ডিগ্ৰী হ'ব লাগিব। সেইটো কেনেকৈ হ'ব লাগিব সেইটো এতিয়া মই তোমালোকক নকওঁ, সেইটো আগতে তোমালোকে পাইছা, আগতে ইতিমধ্যে পাঠ কৰা হৈছে, সিমানখিনিলৈকে এতিয়া যাব খোজা নাই। এই কোণটো 120 ডিগ্ৰী হ'ব, সেইটো তোমালোকে জানিছা। আকৌ এইটো বাহু আৰু এইটো বাহু সমান, পৰিমাণ যিমানেই নহওক, 6 হওক 8 হওক যিয়েই নহওক,
ইহঁত দুইটা সমান গতিকে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ হলে এইডাল ইয়াৰ উন্নতি হ'ব অৰ্থাৎ FC ইয়াৰ উন্নতি হ'ব আৰু উন্নতি হলেই সমদ্বিবাহু ত্ৰিভুজৰ উন্নতিয়েই হৈছে মধ্যমা অৰ্থাৎ এইটো যদি ভূমি হয় ইয়াৰ মধ্যমা হ'ব এইটো গতিকে এইখিনি হ'ব 4 আৰু এইখিনি হ'ব 4 বুজি পালা তোমালোকে মানে মই কিতাপত যেনেকৈ আছে সেনেকৈ উত্তৰটো কৰিব বিচাৰিছো কিতাপত ভুল আছে সেইটো ডাঙৰ কথা নহয় কিন্তু কিতাপত থকা ধৰণে মই উত্তৰটো কৰিম বা প্ৰশ্নটো সমাধান কৰিম এতিয়া এইখিনি 4 আৰু এইখিনি 4 আৰু এইটো আমাক দিয়াই আছে 10 ইয়াৰ পৰা ইয়ালৈকে 10 দিয়াই আছে এতিয়া আমি কি কৰিম এইখিনিৰ পৰিমাণ আমি যেটো 4 পালো এইটো এটা ট্ৰেপিজিয়াম ধৰিম আৰু এইটো এটা ট্ৰেপিজিয়াম ধৰিম আমাক প্ৰশ্নটোত বেলেগ বেলেগকৈ উলিয়াবলৈ দিছিলে সেই কাৰণে আমি তেনেকে উলিয়াম এইটো এটা ট্ৰেপিজিয়াম আৰু এইটো এটা ট্ৰেপিজিয়াম হলে কালি অৰ্থাৎ আমি কি লিখিম FCDE ইৰ কালি বা ইয়াতে লিখিব পাৰা তোমালোকে ট্ৰেপিজিয়াম বুলিও লিখিব পাৰা ট্ৰেপিজিয়াম FCDE ইৰ কালি আমি জানো ট্ৰেপিজিয়ামৰ কালি হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি অৰ্থাৎ 6 আৰু ইয়াতে হ'ব 10 এইটো 10 দিছিলে 6 যোগ 10 পূৰণ ইয়াৰ উন্নতি বা উচ্চতা বা সমান্তৰাল বাহু দুটাৰ দূৰত্ব গতিকে এইটো 4 সমান 2 ৰে 4 হৰণ কৰিলে 2 বাৰ যাব আকৌ 6 এ 10 এ 16 হ'ব 16 পূৰণ এইটো 2 ৰে 2 কাটিলে 2 বাৰ যাব গতিকে 16 দুগুণ 32 বৰ্গ সেন্টিমিটাৰ হৈ গল এতিয়া এই ট্ৰেপিজিয়ামটো আৰু এই ট্ৰেপিজিয়ামটো সমান দুইটাৰ কালি সমান হ'ব হে আমি কি কৰিব পাৰো এতেকে ট্ৰেপিজিয়াম ABCF ৰ কালি 32 বৰ্গ সেন্টিমিটাৰ আমি কি লিখিম এতিয়া এতেকে ABCDEF ষড়ভুজৰ কালি সমান 32 plus 32 is equal to 64 বৰ্গ সেন্টিমিটাৰ তোমালোকে নিশ্চয় বুজিলা নিবিৰ অসম তুমি যদি চাই আছা নিশ্চয় তুমি এটো মন কৰিছা এটোৰ উত্তৰটো হ'ব 64 বৰ্গ সেন্টিমিটাৰ এটো আমি বেলেগ ধৰণেও কৰিব পাৰো চাবাচোন এবাৰ আমি যদি ইয়াৰ পৰা এডাল কৰ্ণ টানো এনেকে তেতিয়া হলে এইটো এটা ত্ৰিভুজ আৰু এইটো এটা আয়ত আমি তেনেকৈ আমি চাও বেলেগ বেলেগকে উলিয়াব দিছিলে আমাক এটা বেলেগ বেলেগ ধৰণে আমি উলাই চাও এটা এই ত্ৰিভুজটোৰ কালি আৰু আয়তটোৰ কালি আমি প্ৰথমতে লিখিম ত্ৰিভুজ AF ইৰ কালি হাফ ইনটু ভূমি বুলি ক'লে 8 হ'ব ইনটু উন্নতি বুলি ক'লে এই ত্ৰিভুজটোৰ উন্নতি কিমান হ'ব এতিয়া এই গোটেইখিনি যদি 10 আছে এইখিনি যদি 6 তেতিয়া হলে ইয়াত কিমান বাকি থাকিল 4 বাকি থাকিল অৰ্থাৎ এইখিনি হ'ব 2 বুজিছা তোমালোকে এইখিনি আছে 6 6 2 8 8 2 10 গতিকে এইখিনি হ'ব 2 অৰ্থাৎ উন্নতি হ'ব ইয়াৰ 2 এটো 2 সমান 2 আৰু 2 কাটা যাব ইয়াত থাকিব 8 বৰ্গ সেন্টিমিটাৰ এতিয়া এইটোৰো কালি হ'ব 8 বৰ্গ সেন্টিমিটাৰ এটাকে ত্ৰিভুজ BCD ৰ কালি সমান 8 বৰ্গ সেন্টিমিটাৰ আকৌ আয়ত ABD ইৰ কালি এইটো ABD ইৰ কালি ইয়াৰ কি আছিল এটো বাহু আছিল 6 আৰু এটো বাহু আছিল 8 গতিকে এটো হ'ব 6 পূৰণ 8 সমান 8 6 গুণ 48 বৰ্গ সেন্টিমিটাৰ এতিয়া এতেকে ABCDEF সুষম ষড়ভুজৰ কালি
সমান গোটেইকেইটা যোগ কৰি দিয়া কি কি যোগ কৰিব লাগিব 8 8 8 8 16 আৰু 48 অৰ্থাৎ 48 যোগ 16 সমান 28 14 4 হাতে গলে 4 1 5 64 বৰ্গ সেন্টিমিটাৰ বুজি পালা কিন্তু এই অংকটো সম্পূৰ্ণ ভুল অৰ্থাৎ এটো কেতিয়াও সম্ভৱ নহয় তোমালোকে এই ধৰণে এটা সৰভুজ আঁকিবা কেনেকৈ আঁকিবা মই তোমালোকক দেখুৱাই দিছো তেতিয়া তোমালোকে নিজে বুজিব পাবা যে অংকটো একেবাৰে চিন্তা নকৰাকৈ তোমালোকক দিয়া হৈছে কি কৰিবা প্ৰথমতে এনেকৈ 6 সেন্টিমিটাৰ দীঘল এটা ৰেখাখণ্ড আঁকিবা ইয়াত কোণমান যন্ত্ৰপাত এনেকৈ পেলাই দিবা দি 120 ডিগ্ৰী কোণ হোৱাকৈ ইয়াতে দাগ দিবা আৰু এইডালো 6 সেন্টিমিটাৰ দীঘলকৈ আঁকিবা আৰু ইয়াতেও আকৌ 120 ডিগ্ৰী কোণ আঁকিবা এনেকৈ তুমি গোটেইখিনি আঁকিবা শেষত গৈ 6টা বাহু পাবা আৰু সুন্দৰকৈ সৰভুজটো হ'ব তেতিয়া তোমালোকে এই বাহুটো জুখি চাবা আৰু বাহু মানে কৰ্ণ আৰু এই কৰ্ণডাল তোমালোকে জুখি চাবা দেখিবা কোনো কাৰণতে এডাল দ নহয় আৰু কোনো কাৰণতে এডাল আঠ নহয় এইটো হ'ব লাগিব এইটো 12 আৰু এইটো হ'বগৈ মোটামুটি 10.4 সেন্টিমিটাৰ অৰ্থাৎ এই সৰভুজটোৰ এই কৰ্ণডালৰ পৰিমাণ হ'ব লাগিব 12 সেন্টিমিটাৰ আৰু এই কৰ্ণডালৰ পৰিমাণ হ'ব লাগিব 10.4 সেন্টিমিটাৰ তেতিয়া হলে আমি অলপ আগতে দিয়া যেটো সূত্ৰ এই সুষম সৰভুজটোৰ যেটো কালি সেই কালিটো এইখিনিৰ জোখৰ পৰা আমি উলিয়াব পাৰিম বা এই কালি উলিওৱা সূত্ৰটোৰ লগত এইখিনি জোখেৰে এই সৰভুজটোৰ আকৌ কালি মিলিব এতিয়া আমাৰ সিদ্ধান্ত কি হ'ব আজি যেহেতু এই অংকটো আলোচনা কৰা হৈছে এতিয়া সিদ্ধান্ত কি হ'ব মোৰ ফালৰ পৰা মই সিদ্ধান্ত দিছো অংকটো ভুল আছে আৰু তোমালোকে যদি অংকটো কৰিব বিচাৰা তেতিয়া হলে অংকটো তেনেকে কৰিবা 64 বৰ্গ সেন্টিমিটাৰ কৰি উত্তৰ উলিয়াই কৰিবা আৰু তলত তোমালোকে নোট এটা লিখি থবা যে সুষম সৰভুজ এটাৰ যদি এটা বাহুৰ পৰিমাণ 6 হয় ইয়াত উল্লেখ কৰা কৰ্ণ দুডালৰ দিশ কেতিয়াও 10 আৰু 8 নহয় এইটো এটা ডাঙৰ ভুল হৈছে নিশ্চয় তোমালোকে বুজিলা আৰু নিবিৰ অসম তোমালোকে তুমি নিশ্চয় বুজি পালা আৰু সূত্ৰটো বিচাৰিছিলা তুমি সুষম সৰভুজৰ সেইটো মই তোমাক দিলো তুমি নিশ্চয় সন্তুষ্ট হৈছা সদশেষত তোমালোক আটাইলৈ যিয়ে এই ভিডিঅটো বিশেষভাৱে চাই আছা সেই আটাইলৈকে মই ধন্যবাদ জনাই এই ভিডিঅটোৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ